মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 7ৰ মেথমেটিক্সৰ চেপ্টাৰ 3 ডাটা হেণ্ডলিঙৰ এক্সাৰচাইজ 3.1 এই চেপ্টাৰটো এই এক্সাৰচাইজটো মই কৰাই দিম। চোৱা, ইয়াত আমাক প্ৰথমটো কুৱেশ্যন আমি চোৱা ইয়াৰ কুৱেশ্যনবোৰ কৰিবৰ আগতে আমি কি কৰিব লাগিব, এভাৰেজ আৰু ৰেঞ্জৰ বিষয়ে অকণমান আমি জানিব লাগিব। চোৱা, এভাৰেজক যাক আমি অসমীয়াত গড় বুলি কওঁ আৰু ৰেঞ্জক আমি অসমীয়াত প্ৰসাৰ বুলি কওঁ। চ' সেইটো পৃষ্ঠাটো তোমালোকৰ আছেই। চ' এইটো হ'ল আমাৰ 94, এইটো হ'ল 95 পৃষ্ঠা, হয় নহয়? চোৱা, এতিয়া আমি এটা বস্তু আমি আটাইটো জানিব লাগিব, এভাৰেজ কাক কয় আৰু ৰেঞ্জ কাক কয়। ৰেঞ্জক আমি অসমীয়াত কওঁ প্ৰসাৰ আৰু এভাৰেজ কাক কয়। চোৱা, ইয়াৰ বাবে মই কেইটামান উদাহৰণ লওঁ, তেতিয়াই তুমি বুজি পাবা যে এভাৰেজ কাক কয় আৰু ৰেঞ্জ কাক কয়। তেতিয়া আমি এইকেইটা বহুত সহজে আমি কৰিব পাৰিম। চোৱা, এতিয়া চোৱাচোন মই কি এটা উদাহৰণ লওঁ। চোৱাচোন ষ্টুডেণ্টছ, মই এভাৰেজৰ কাৰণে মই কেইটামান সংখ্যা ল'লোঁ। ধৰা 3, 4 ৰেণ্ডম সংখ্যা যিকোনো লোৱা, 3, 4, 3, 4, 5, 4, তাৰপিছত কি আছে আকৌ তাৰপিছত আছে আমাৰ 5। ইয়াত আমাৰ কেইটা নাম্বাৰ আছে কোৱাচোন? ইয়াত আছে আমাৰ কেইটা নাম্বাৰ? 7টা নাম্বাৰ। কেইটা আছে তোমাৰ? 7টা। এতিয়া যদি এই 7টা নাম্বাৰৰ যদি তুমি কি ওলাব বিচাৰা, তুমি যদি এভাৰেজ বা গড় উলিয়াব বিচাৰা, তুমি কি কৰিব লাগিব? চোৱা, গড়ৰ এটা সূত্ৰ আছে। চোৱা, এইটো হ'ল কি, আমাৰ গড়ৰ সূত্ৰটো হ'ল মানে এভাৰেজ অৰ arithmetic mean sum of observation number of observation। sum of observation মানে কি? চোৱা, মুঠ ৰাশিৰ সমষ্টি আৰু মুঠ ৰাশিৰ কি সংখ্যা। চোৱাচোন, ইয়াত অসমীয়াটো আছে। চোৱা, গাণিতিক গড় বা মাধ্যমান, এইটো মানে কি? চোৱা, মুঠ ৰাশিৰ সমষ্টি আৰু মুঠ ৰাশিৰ সংখ্যা এইকেইটা। চোৱা, এইটো গড়ৰ কথাই কৈছে মানে। চোৱা, গড়ৰ এভাৰেজ গড়টো যিটো আমি গড় ওলাব লাগে, এইটো মানে কি কিমানটা বস্তু আছে। মুঠ ৰাশি মানে কি? চোৱা, ইয়াত হ'ল এইটো এটা ৰাশি, এইটো এটা 3 এটা ৰাশি, 4 এটা ৰাশি, এইটো 3 এটা ৰাশি, এই 4টো এটা ৰাশি, 5 এটা, 4 এটা, 5 এটা, এইকেইটা আটাইবোৰ কি এটা এটা ৰাশি। চ' আমি কি কৰিব লাগিব তেন্তে? গড় উলিয়াবলৈ আমি ইয়াত চাইছোঁ সূত্ৰটো যে চাম মানে কি আছিলে? আমাৰ যোগফল। চাম অফ অবজাৰভেশ্যন মানে কি? মুঠ ৰাশিৰ সংখ্যা, মুঠ ৰাশিৰ সমষ্টি, আৰু তলত হ'ল মুঠ ৰাশিৰ সংখ্যাৰে আমি হৰণ কৰিব লাগিব। চোৱা, এতিয়া আমি কি কৰিম? চোৱা, মুঠ ৰাশি এইকেইটা তেন্তে যদি আমি এভাৰেজ উলিয়াওঁ, আমি ইয়াত লিখিম এভাৰেজ, যাক আমি অসমীয়াত গড় বুলি কওঁ, হয় নে নহয়? মই কিন্তু ইংৰাজীতে কৰাই দি আছোঁ, তোমালোকে অসমীয়াটো লিখি ল'ব পাৰিবা। 3, 4 প্লাছ 5 প্লাছ 4 প্লাছ 5। চোৱা, এতিয়া এইকেইটাৰ আমি কি ওলাব লাগিব? গড় উলিয়াব লাগিব। চোৱা, তেন্তে ইয়াত কেইটা আছে সংখ্যা? আমাৰ মুঠতে আছে আমাৰ, চোৱা, এইকেইটা হ'ল ৰাশি, হয় নে নহয়? একোটা ৰাশি। হা, চোৱা, এইকেইটা হ'ল একোটা কি ৰাশি, বা যাক আমি ইংৰাজীত অবজাৰভেশ্যন বুলি কওঁ। চোৱা, ইয়াত 7টা আছে, তেন্তে আমি তলত কিহেৰে হৰণ কৰিব লাগিব? 7ৰে আমি হৰণ কৰিব লাগিব। তেতিয়া আমাৰ কি হ'ব? চোৱাচোন, চোৱা, 3 যোগ 4 কিমান হৈ গ'ল? আমাৰ 7, 7 যোগ 7 আকৌ কিমান? 10, 10 14, 14 19, 19 কিমান হৈ গ'ল? আমাৰ 23, 23 আৰু যোগ 5 কিমান হৈ যাব? কিমান? 28, 28 হৈ যাব আমাৰ। চোৱা, 28 আৰু তলত কি আছে? 7 আছে। আমি জানো যে 28 7ত কেইবাৰ যাব? 4বাৰ। তেন্তে এই সংখ্যাটোৰ গড় কি হৈ গ'ল কোৱাচোন? এই সংখ্যাকেইটাৰ গড় হৈ গ'ল আমাৰ 4, হয় নহয়? চোৱা, এতিয়া যদি তুমি জানিব বিচাৰা যে ছাৰ ইয়াৰ পৰিসৰ বা ৰেঞ্জ কি হ'ব, ইয়াৰ ৰেঞ্জ কি হ'ব? ৰেঞ্জটো একেবাৰেই সহজ। চোৱা, ৰেঞ্জ মানে হ'ল তোমাৰ ইয়াৰ উচ্চতম যিটো মান আছে আৰু নিম্নতম মান, এইটোৰ তুমি হৰণ কৰিলেই হৈ যাব। চোৱা, এতিয়া যদি তুমি ইয়াৰ ৰেঞ্জ উলিয়াব বিচাৰা, চোৱা, যদি ইয়াৰ ৰেঞ্জ, যাক আমি অসমীয়াত কি বুলি কওঁ কোৱাচোন? প্ৰসাৰ। এতিয়া ৰেঞ্জটো তুমি সদায় চাব লাগিব। ইয়াত সংখ্যাকেইটা চোৱাচোন, ইয়াত আটাইতকৈ ডাঙৰটো হ'ল আমাৰ 5 আৰু আটাইতকৈ সৰুটো কি আমাৰ? চোৱা, 3। তেন্তে তুমি আটাইতকৈ ডাঙৰ যিটো সংখ্যা আছে বা যিটো আমাৰ কি ৰাশি আছে, আটাইতকৈ ডাঙৰ ৰাশিটোৰ পৰা আটাইতকৈ সৰু ৰাশিটো তুমি বিয়োগ কৰি দিবা। তেতিয়া চোৱা, প্ৰসাৰ ওলাই যাব, প্ৰসাৰ বা ৰেঞ্জ আমাৰ ওলাই যাব। চোৱাচোন, ৰেঞ্জ ওলালে নাই? এতিয়া কিমান ওলাল? আমাৰ 2। এই 2টো হ'ল আমাৰ এই সংখ্যাকেইটাৰ কি প্ৰসাৰ, হয় নহয়? বুজি পাইছানে? চোৱা, এতিয়া তেন্তে আমি কি কৰোঁ? আমি কুৱেশ্যনলৈ আগবাঢ়ো। চোৱা, আমাৰ প্ৰথমটো কুৱেশ্যনত কি দিছে? চোৱা, প্ৰথমটো কুৱেশ্যনত কৈছে
find the average and range of the first 10 natural numbers. So natural number মানে তুমি বুজি পোৱা নহয় 1 ৰ পৰা so 1 ৰ পৰা স্টাৰ্ট হ'ব যেটো নেকি কাউন্ট আমি কৰ পৰা কৰো 1 ৰ পৰা কাউন্ট কৰো so তেন্তে আমি লিখিম প্ৰথমে চোৱাচোন কেনেকে so students মই ইয়াত লিখিম এনেকে যে ইয়াত question 1 টো কি দিছে আমাক so question 1 টো কৈছিলি মই বুজাই দিছো so এতিয়া আমি ইয়াত লিখিম ইয়াত কৈছে যে find the average and range of first 10 natural numbers so আমি এটো সলিউশন কৰিম এটো বহুতই সহজ হ'ব আমি লিখিম first 10 natural numbers are so কি হ'ব আমি এটা ঠাইতে লিখি দিব পাৰিম যদি তোমাৰ জায়গা আছে তুমি লিখি দিবা কেনেকৈ লিখিবা আর 1 2 3 তাৰ পিছত কি 4 5 6 7 তাৰ পিছত কি আছে চোৱা 8 ইয়াত কেইটা হৈ গ'ল আমাৰ ইয়াত হৈ গ'ল তোমাৰ 7টা ন চোৱা 9 আৰু কি হৈ যাব চোৱাচোন কোৱা জলদি 10 এতিয়া কেইটা হ'ল আমাৰ চোৱা ইয়াত হ'ল 7টা আৰু 10টা তো হৈ গ'ল চোৱা কাউন্টটো আমি কৰিবই নালাগে হয়নে নহয় চোৱা এতিয়া আমি 10টা আমি লিখিলো এতিয়া কৈছে ইহঁতৰ আমি এভাৰেজ উলিয়াব লাগে সো আমি লিখিম সো এভাৰেজ টো কি হ'ব চোৱা এভাৰেজ কি হ'ব মই কি কৈছিলো তুমি আটাইবোৰ অবজাৰভেশন চোৱা এইকেইটা একোটা কি এইটো এটা অবজাৰভেশন এইটো এটা অবজাৰভেশন এইটো এটা অবজাৰভেশন এই আটাইবোৰ এটা কি এটা অবজাৰভেশন আটাইবোৰ অবজাৰভেশনক তুমি কি কৰিব লাগিব যোগ কৰিব লাগিব এতিয়া ইয়াত আমি যোগ কৰি দেখো যোগ কৰিলো আৰু কেইটা অবজাৰভেশন আছে আমাৰ ইয়াত 10টা তেন্তে আমি 10ৰে কি কৰিম হৰণ কৰি দিম তেন্তে কি হ'ব কোৱাচোন সো এতিয়া আমি এইকেইটা যোগ কৰো কি হয় আমি চাও ইয়াত হৈ গ'ল আমাৰ 6 6 4 10 10 15 21 তাৰপিছত 28 আৰু কিমান 36 ইয়াত হৈ গ'ল 45 55 কিমান হৈ গ'ল আমাৰ 55 আৰু তলত কি আছে 10 আৰু নহয় চোৱা আমি জানো যে আমি চোৱা এটা আমি কেনেকৈ কৰিম আমি কেইগৰ আগত যাব এইকেইটা আমি 2.2 2.3 2.5 এইকেইটা পাই আহিছো না নাই কোৱা পাই আহিছো চোৱা এতিয়া 10ৰে হৰণ কৰিলে এইটো কি হৈ যাব 5.5 এইটো কেনেকৈ হ'ব তুমিতো জানাই হ'বলা সো মই ইয়াতো দেখুৱাই দিও এবাৰ সো 55ক তুমি হৰণ কৰি দিয়া 10ৰে কেইবাৰ যাব 5 বাৰ 50 কিমান বাকি আছে 5 বাকি আছে না যায় দশমিক দিয়া 0 কেইবাৰ যাব 5 বাৰ গ'লে নাই কোৱা এতিয়া বুজি পাইছা না তুমি এইটো কেনেকৈ হৈছে হয় এতিয়া সো আমি এভাৰেজ পাই গলো কিমান 5.5 এতিয়া আমি চাম কি কোৱা এতিয়া আমি চাম এই সংখ্যাটোৰ প্ৰসাৰ and range কি হ'ব সো ৰেঞ্জ মানে কি আছিলে আটাইতকৈ ডাঙৰ নাম্বাৰটো মানে আটাইতকৈ ডাঙৰ যিটো মান আছে সেইটোৰ পৰা আমি আটাইতকৈ সৰু মানটো আমি বিয়োগ কৰি দিম চোৱা আটাইতকৈ ডাঙৰ কি আছে কোৱা ইয়াত জলদি কোৱা আটাইতকৈ ডাঙৰ আছে আমাৰ 10 আৰু আটাইতকৈ সৰু কি 1 তেন্তে এইটো আমি জাস্ট কি কৰিম মাইনাস কৰি দিম চোৱা আমি 10 ৰ পৰা আমি মাইনাস কৰিম 1 কিমান থাকিব 9 আৰু সেইটো হ'ল আমাৰ কি ৰেঞ্জ এতিয়া বুজি পাইছা না আশা কৰো তোমালোকে সুন্দৰকৈ বুজি পাইছা এইকেইটা ৰেঞ্জ কি হয় এভাৰেজ কি হয় ন আমি চাও আমি নেক্সট কোৱেশ্চন কিটা চাওচোন এটা যদি বুজি পাইছা ভিডিওটো লাইক কৰি দিয়া আৰু সাবস্ক্ৰাইব কৰি দিয়া আৰু মোক কমেন্ট কৰি জনাবা হা আৰু বেছি অসুবিধা হলে মোক কল কৰিবা চোৱা in a district level sport competition 12 school participated মানে কি কৈছে জিলা ভিত্তিক খেল এখনত চোৱা কি কৰিছে 12খন স্কুলে কি কৰিছে অংশগ্ৰহণ কৰিছে prizes owned by each school was as follows মানে কি কৈছে প্ৰতিখন বিদ্যালয়ে লাভ কৰা তোমাৰ প্রাইজ মানে কি পদকৰ তালিকা এইটো দিয়া আছে চোৱা প্ৰথমখনে কি কৰিছে 11খন তাৰপিছত 8খনকৈ প্রাইজ জিকিলে চোৱা এনেকুৱা আমাৰ নাম্বাৰ দি আছে মানে প্ৰথম এটা স্কুলে জিকিছে কি 11টা আৰু এটা স্কুলে 8টা আৰু এটা স্কুলে 13টা আৰু এটা 6টা এনেকুৱা কৈছে চোৱা তাৰপিছত এইকেইটাতো আমাৰ কি দিয়া আছে অবজাৰভেশন বা ৰাশি দিয়া আছে আমাক আৰু মুঠ কেইটা ৰাশি দিয়া আছে 12খন স্কুল ন
12টা দিয়া আছে এইটো বহুত সহজ হ'ব কৈছে what is the highest number of prizes won চোৱা কোনটো মানে স্কুলে স্কুলখনে মানে কেইটামান স্কুলে বা কোনটো স্কুলে তোমাৰ কিমান বেছি পাইছে মানে কিমান বেছি পাইছে কোৱাচোন পদক কিমান বেছিকে এইটো তুমি চিম্পলি তুমি নিজেই ক'ব পাৰিবা কোৱাচোন কিমান বেছি পাইছে চোৱা ইয়াত 18 আটাইতকৈ ডাঙৰ আছে নেকি হয় 18 কি আছে আটাইতকৈ ডাঙৰ চ' 18 কি পালে আটাইতকৈ বেছি আৰু তাৰপিছত what is the lowest number of prizes won চোৱা কি কৈছে লাভ কৰা আটাইতকৈ কম সংখ্যক পদকৰ সংখ্যা কিমান চোৱা আটাইতকৈ কম সংখ্যক কিমান 6 আৰু কৈছে what is the range and what is the arithmetic mean of the data so এইকেইটা আমি কৰোঁ কিমান সহজ ন চোৱা আমি লিখো এইকেইটা আমি লিখিম question 2 solutions প্ৰথমে আমাক question a কৈছে ন question 1 ৰ আমি আনসাৰটো দিলো কি কৈছে what is the highest number of prizes won চোৱা তুমি ইয়াত কোনটো সংখ্যা আটাইতকৈ বেছি দিয়া আছে কোনটো সংখ্যা আটাইতকৈ বেছি দিয়া আছে চোৱা 18 ন তেন্তে এইটো হ'ব আমাৰ 18 মানে কোন কেইটামান স্কুলে কি 18টা কি পাইছে তোমাৰ প্রাইজ পাইছে হয় নহয় চোৱা এইকেইটা আমি লিখিম তো আমি লিখিম the highest number of prizes so on এটো কি হয়ে যাব is 18 ওকে সো তাৰপিছত আমি চাম কি এতিয়া চোৱা আমি 2 নম্বৰটো চাম ইয়াৰ 2 নম্বৰটোত কি কৈছিলে এবাৰ ধ্যান দিও আমি চোৱা কৈছে what is the lowest number of prizes won চোৱা একেবাৰে কম প্রাইজ পোৱা কিটা কি আছে চোৱাচোন 6 তো আমি এটো লিখিম the lowest number of prizes won is 6 okay বুজি পাইছা নে চোৱা এতিয়া আমি চাও question 3 কি কৈছে what is the range of the data চোৱা এতিয়া ৰেঞ্জ উলাবলৈ হলে অৰ্থাৎ কি গড় উলাবলৈ হলে আমি কি কৰিব লাগিব প্ৰথমে আমি চাব লাগিব একেবাৰে কি কমটো আৰু তাৰ পিছত একেবাৰে ডাঙৰটো আমি চাব লাগিব একেবাৰে কম কি আছিল চোৱা একেবাৰে কম হল আমাৰ 6 আৰু একেবাৰে ডাঙৰ হল কি আমাৰ 18 কি আছে 18 তেন্তে আমি কি কৰিম আমি লিখিম চোৱা 3 নম্বৰটোত লিখিম ৰেঞ্জ ইকুৱেল কি হৈ যাব চোৱা 18 ন আটাইতকৈ ডাঙৰটো আছিল কি আমাৰ মান 18 আৰু আটাইতকৈ সৰুটো কি 6 তেন্তে কিমান হৈ যাব কোৱা 12 এটো হল আমাৰ কি ৰেঞ্জ পৰিসৰ এতিয়া চোৱা ইয়াত কি কৈছে তাৰ পিছত কি কৈছে find the arithmetic mean of the data চোৱা arithmetic mean মানে কি এই তোমাৰ এভাৰেজৰ কথাই কৈছে মানে গড়ৰ কথাই কি কৈছে চোৱা এতিয়া আমি গড় উলিয়াও ন চোৱা arithmetic mean মানে গড় arithmetic mean মানেও কি চোৱা কোড কেনেকৈ চোৱাচোন ইয়াত কৈছে এভাৰেজ অৰ arithmetic mean একই কথা হা চোৱা arithmetic mean যদি আমি উলাও তেন্তে আমি কি উলাম চোৱা ইয়াত 4 নম্বৰ দিলো মই চোৱা ভালদৰে চোৱা এবাৰ মই দিলো কি নম্বৰ 4 নম্বৰ দি এতিয়া মই লিখো ইয়াত লিখিম কি মই এভাৰেজ সো এভাৰেজৰ নিয়মটো কি আছিল মই আটাইবোৰ ৰাশি কি কৰিব লাগিব যোগ কৰিব লাগিব ৰাশি কিটা কি আছিল 11 যোগ 8 যোগ তাৰ পিছত কি আছে 13 যোগ 6 যোগ 10 যোগ 15 যোগ 18 যোগ 9 যোগ সময় কেটে যোগ কৰি আছো অকল মই বেলেগ একোই কৰা নাই কৰি আছো নে নাই 11 যোগ 9 যোগ 11 যোগ 12 12টা হল নে আমার নাই তুমি কি কম লিখিছো নেকি 15 18
9 10 মই এটা কম লিখি দিলোঁ চোৱা 9 10 তাৰপিছত আকৌ 9 চোৱা মই ইয়াত কেইটামান কম লিখিছোঁ মই আকৌ ভালদৰে লিখি আছোঁ চোৱা এইটো কাটি দিওঁ মই ইয়াত লিখোঁ এভাৰেজ দি মোৰ জেগাই হোৱা নাই যে সেইকাৰণে চোৱা মই এইকেইটা লিখিলোঁ চোৱা চ' মই নতুন এটা পেজতে লিখিলোঁ এতিয়া হা চ' এতিয়া আমি এইকেইটা কেনেকৈ কৰিম কোৱাচোন অকণমান চোৱা তুমি ভালদৰে এতিয়া ইয়াত মই আটাইবোৰ নাম্বাৰ মই লিখি দিছোঁ এতিয়া নাম্বাৰ কেইটা আছিলে আমাৰ চোৱা মুঠতে 12টা আছিল নহয় তেন্তে আমি 12ৰে কি কৰিম এইকেইটা যোগ কৰি মই 12ৰে কি কৰি দিম হৰণ কৰি দিম চোৱাচোন এতিয়া কি হ'ব তেন্তে আমাৰ এইকেইটা যোগ কৰিলে কিমান হ'ব প্ৰথমে তোমালোকে যোগফলটো উলিয়াই লোৱা মই উলিয়াই লওঁ ৰ'বা এইটো কিমান হ'ব জানা 132 আৰু তলত আছে আমাৰ কিমান 12 চোৱা 132 আৰু তলত আছে কিমান আমাৰ 12 এতিয়া 12 ইয়াত কেইবাৰ যাব চোৱাচোন 12 13ত যাব এবাৰ এক বাকী থাকিল 12 12ত যাব এবাৰ তেন্তে কিমান 11 কেইবাৰ 11 বাৰ যাব এইটো হ'ল আমাৰ এভাৰেজ চোৱা এই সংখ্যাটোৰ এভাৰেজ কি হ'ল এইটো বুজি পাইছানে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা চোৱা এতিয়া যদি এইটো বুজি পাইছা তেতিয়াতো ভিডিঅ'টো এটা লাইক কৰি দিয়া আকৌ হা যদি লাইক কৰা নাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ লগতো পঠাই দিবা এইটো ভিডিঅ' চোৱা শ্বেয়াৰ কৰি দিবা এতিয়া আমি চাম আমাৰ 3 নম্বৰ কুৱেশ্যনটো চোৱা একেবাৰে সহজ লাগি আছে না নাই কোৱা একেবাৰেই সহজ এইকেইটা চেপ্টাৰ ন চোৱা আমি চাম এতিয়া কুৱেশ্যন 3 ইন এন evaluation or a student obtain following marks out of 100 চোৱা কি কৈছে যে এটা মূল্যায়নত কি কৰা এজন ছাত্ৰই লাভ কৰা কি সংখ্যা মানে নম্বৰ তলত দিয়া আছে চোৱা আউট অফ 100 মানে 100ৰ পৰা 100ৰ ভিতৰত মেথামেটিক্সত পাইছে 75 ছ'চিয়েল চায়েন্সত 69 আছামিজত 73 এণ্ড 67 হ'ল আমাৰ ইংৰাজীত চায়েন্সত কিমান পাইছে 82 আৰু হিন্দীত কিমান পাইছে 78 ইয়াৰ আমি কি ওলাব লাগে কৈছে ফাইণ্ড দ্য এভাৰেজ অফ দ্য obtained চোৱা মাৰ্ক obtained চোৱা এই মাৰ্ককেইটা যে পাইছে ইয়াৰ আমি কি ওলাব লাগিব এভাৰেজ আমি ওলাব লাগিব চোৱা এইকেইটাওতো বহুতেই সহজ চোৱা আমি কেনেকৈ লিখিম চোৱা ষ্টুডেণ্ট চোৱা মই প্ৰথমে এইটো লিখি লৈছোঁ যে মেথামেটিক্সত কিমান পাইছে ছ'চিয়েল চায়েন্সত এই গোটাইবোৰ ছাবজেক্টটো মই লিখি লৈছোঁ মই ইয়াতকৈ লিখিম তেন্তে কোৱাচোন এইটো জাষ্ট মই লিখি লৈছোঁ কি কি পাইছে হে এতিয়া চোৱা মই লিখিম যে টোটেল ছাবজেক্ট কিমান চোৱা টোটেল ছাবজেক্ট হ'ল আমাৰ ইয়াত আছে কিমানটা চোৱা 6টা আছে হয় নে নহয় চোৱা ইয়াত তিনিটা 6টা কিমান টোটেল ছাবজেক্টছ কিমান 6টা চ' আমি লিখিম চ' এভাৰেজ মানে কি গড় মই কিন্তু ইংৰাজীত লিখাই আছোঁ চোৱা আমি ইংৰাজীটো শিকিব লাগিব যাতে আমাৰ ভৱিষ্যতত অকণমান বেছি সহজ হৈ যায় হয় নে নহয় চোৱা যদি আমি এতিয়াও অসমীয়াটো লিখাই থাকোঁ তেন্তে হ'বলা ক্লাছ 9ত তোমালোকে ইংৰাজী লিখিব লাগিব এইটো বাধ্যতামূলকেই হৈ যাব হ'বলা চ' সেইকাৰণে আমি এতিয়াৰ পৰাই শিকি থাকোঁ ন তেতিয়াহে বেছি ভাল হ'ব এতিয়া কি কৰিম আমি আটাইবোৰ ছাবজেক্টৰ আমি নাম্বাৰ কি কৰিম যোগ কৰিম 75 প্লাছ 69 প্লাছ 73 প্লাছ 67 প্লাছ 82 প্লাছ 67 82 আৰু 78 এইকেইটা যোগ কৰিম আমি আৰু কিহেৰে হৰণ কৰিম টোটেল কিমানটা আছিলে টোটেল হ'ল আমাৰ 6টা এতিয়া এইটো আমি কি কৰি দিম হৰণ কৰি দিম চোৱা এতিয়া এইকেইটা যোগ কৰিলে কি হ'ব তোমালোকে এবাৰ যোগ কৰি লোৱা জলদি যোগ কৰা মই যোগ কৰি লৈছোঁ চ' এইটো যোগ কৰিলে হৈ যাব আমাৰ 444 আৰু তলত আছে আমাৰ কিমান 6 এতিয়া চোৱাচোন 6ৰে হৰণ দিয়া তুমি 6ৰে হৰণ দি দিয়া যিটো হ'ব আমাৰ সেইটো কি হ'ব আনচাৰ হ'ব চ' ইয়াত হৈ যাব কি আছে তোমাৰ চোৱা ইয়াত আছে 6 কেইবাৰ যাব 42ত যাব হয় নে নহয় 42ত যাব কেইবাৰ 7 বাৰ কেইবাৰ যাব 7 বাৰ আৰু কিমান বাকী থাকিল 2 24ত কেইবাৰ আমি জানো 4 বাৰ 74 আমাৰ কি ওলাল এইটো 74 গড় নাম্বাৰ চ' আমি লিখি দিম চ' আমাক কি ওলাব দিছিলে আমাক কৈছিলে যে find the average number of the marks obtained হয় নে নহয় তো আমি লিখিম so আমি কি লিখিম চোৱা এতিয়া ষ্টুডেণ্টছ আমি লিখিম so the average
mark is কিমান 78 average mark to আমাৰ কিমান ওলাল চোৱা average mark is 7 marks is s হ'ব marks is কিমান 78 78 নহয় 74 sorry এইটো 74 হ'ব আমিতো অলৰেডি ওলাইছো নহয় 74 চোৱা এতিয়া তোমালোকে এইটো বুজি পাইছানে কোৱা আমি প্ৰথমে সাবজেক্ট কিটা লিখিছো কি কোন কিমান কিমান নাম্বাৰ পাইছে তাৰ পিছত আমি কি কৰিলো এই গুটেই কিটা আমি কি কৰি দিলো চোৱা যোগ কৰি দিলো আৰু কিমানটা সাবজেক্ট আছিল 6টা 6 আমি হৰণ কৰি দিছো হয় নহয় হা এতিয়া চোৱা আমি সাম কোৱেশ্চন 4 যদি এইটো বুজি পাইছা এতিয়া বলা আমি নেক্সট কোৱেশ্চনটো লৈ যাও যদি তোমালোকে এইটো বুজি পোৱা নাই জনে জনে এবাৰ ভিডিওটো কি কৰা প্ৰথমৰ পৰা চোৱা এতিয়া তেতিয়াই বুজি পাবা আৰু যদি নুবুজোৱা তেন্তে মোক কল কৰিবা বা কমেন্ট কৰিবা তাৰ পিছত কল কৰিবা হা চোৱা এতিয়া ইয়াত কৈছে যে the number of HSLC examination passed out student of a school in last 5 years are 40 students 60 68 48 52 respectively মানে কি যে এখন বিদ্যালয়ৰ পৰা যোৱা 5টা বছৰত HSLC examination মানে মেট্ৰিক পৰীক্ষা পাছ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কি যোৱা কেই বছৰ কৈছিলে আমাৰ 5 বছৰ মানে প্ৰথম বছৰত 40টা তাৰপিছত 65 68 39 52টা হয় নহয় কৈছে যে find the average of the passed out students ইয়াৰ কি ওলাব দিছে এভাৰেজ ওলাব দিছে এইটো এটা কথা হ'ল নে কোৱা আমি ডাইৰেক্ট কি সহজে কৰি নাম এইটো হয় নহয় চোৱা ষ্টুডেণ্টছ মই কি লিখিলো ইয়াত মই লিখিলো যেটো আমাক দিয়া আছে আমি হেতুহে লিখিলো চোৱা মই ইয়াত লিখিছো যে number of HSLC examination passed out students of a school in last 5 years are 40 62 তাৰ পিছত কি কৈছে 68 আৰু কি 48 and 52 48 and 52 এইটো আমাক কৈছে চোৱা এতিয়া এইকেইটা তুমি যদি নিলিখা ন এইকেইটা ইমান ডাঙৰটো তোমাৰ যদি দেখি ভয় লাগিছে তেন্তে এইকেইটা কাটি দিবা ডাইৰেক্ট সংখ্যাটো লিখা আৰু আমি ডাইৰেক্ট এভাৰেজ ওলাই দিম সেইটো হৈ যাব হা চোৱা আমি লিখিম so average তো একেবারে লিখিবা average কি হৈ যাব আমাৰ চোৱা এভাৰেজ ওলাব দিছে হয় নহয় এভাৰেজ আমি ওলাব এই গোটেইকেইটা নাম্বাৰ আমি কি কৰিম যোগ কৰিম 40 প্লাস 62 প্লাস 68 প্লাস 48 প্লাস 52 এইকেইটা আমি নাম্বাৰ কি কৰিব লাগিব যোগ কৰিব লাগিব চোৱা আৰু মুঠ কেই বছৰৰ এইটো প্ৰথম বছৰ দ্বিতীয় তৃতীয় চতুৰ্থ আৰু পঞ্চম তেন্তে 5 বছৰৰ চোৱা আমি কি কৰিম এইকেইটা যোগফল কি হ'ব যোগকেইটা কৰাচোন যোগকেইটা কৰিলে ইয়াত হৈ যাব তোমাৰ 130 to 170 আৰু ইয়াত হৈ গ'ল আমাৰ 100 200 and কিমান 70 270 আৰু 5 কেইবাৰ যাব হৰণ কোৱা 2 নাযায় 27 যাব কেইবাৰ 27 5 বাৰ যাব আৰু কিমান বাকি থাকিল আমাৰ 2 বাকি থাকিল 10 কেইবাৰ যাব চোৱা 2 ন কিমান হৈ গ'ল 2 বাকি থাকিলে 20 হ'ল 20 কেইবাৰ যাব 4 বাৰ চোৱা এইটো হ'ল আমাৰ এভাৰেজ ওলা সো আমি লিখি দিম সো বা hence আমি এইটো লিখি দিলেই হ'ল the average of the passed out students are 54 কিমান ওলাল 54 অকল তোমালোকে এইটো লিখিলেও হৈ যাব কিন্তু মই একেবাৰে আটা এইটো যেনেকৈ কৰিব লাগে মই তেনেকৈ কৰাই দিছো বুজি পাইছানে এতিয়া কোৱাচোন সো মই অকল কি কৰিছো এই সংখ্যাকেইটা যোগ কৰিছো যোগ কৰি কেইটা সংখ্যা আছিল কেইটা আছিল আমাৰ কেইবছৰৰ কাৰণে 5 বছৰ মানে চোৱা প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম 5 হৰণ কৰি দিলো এইটো আমাৰ এনসাৰ হ'ল মানে নহয় চোৱা এতিয়া চাওঁ আমি কুৱেশ্যন 5 ত আমাক কি দিছে চোৱা কুৱেশ্যন 5 ত আমাক কৈছে এ ক্ৰিকেট প্লেয়াৰ
scored runs in 8 innings as follows মানে কি কৈছে এজন ক্ৰিকেট খেলুৱৈৰ 8টা ইনিংছত তলত দিয়া ধৰণৰ কি হৈছে আমাৰ স্কোৰ হৈছে চ প্ৰথমটো স্ক্ৰিনিঙত 77 তাৰপিছত 41 101 46 59 1 36 and 47 what is the average score of this player চ ইয়াৰ কি ওলাব লাগে এভাৰেজ ডাইৰেক্ট লিখি দিয়া চ এনেকৈ হৈ যাব চ আমি ডাইৰেক্ট লিখিম কেনেকৈ চোৱা কুৱেশ্যনটো মই এবাৰ লিখি দিওঁ চ কি আছে আমাৰ 5 সলিউশন তুমি যদি এনেকৈ ডাইৰেক্টটো লিখি দিয়া ন যে 77 41 101 46 59 1 36 47 চ এইটো লিখিলা চ লিখিবা কি চ হেন্স এভাৰেজ ন এভাৰেজটো কি হ'ব তেন্তে আমাৰ কোৱাইকেইটা আমি কি কৰিম যোগ কৰি দিম ইয়াত কেইটা আছে আমাৰ 8টা ন যোগ কৰিম 77 প্লাছ 41 প্লাছ 101 46 59 প্লাছ 1 প্লাছ 36 প্লাছ 47 এইকেইটা আমি কি কৰিছোঁ চোৱা যোগ কৰিছোঁ নে নাই এতিয়া আমি যোগ কৰি কিহেৰে আমি হৰণ কৰিব লাগিব 8ৰে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব চোৱা এইকেইটা যোগ কৰিলে কিমান হ'ব আমি এবাৰ চাওঁ চোৱাচোন এইটো তেন্তে আমাৰ কি হৈ গ'ল আমি যোগ কৰিছোঁ কিমান হৈ গ'ল 408 আৰু তলত কি আছে আমাৰ 8 চোৱাচোন ইয়াত তেন্তে কেইবাৰ হৰণ যাব আমি জানো যে 8 40 যাব 5 বাৰ আৰু ইয়াত কেইবাৰ যাব এবাৰ তেন্তে কিমান হৈ গ'ল আমাৰ 51 চোৱা এতিয়াতো আমি সৰুকে লিখিছিলোঁ হয় নহয় চ আমি ডাইৰেক্ট তলত লিখি দিম hence the মই লিখি আছোঁ তোমালোকে এবাৰ চোৱা তলত এনেকৈ মই লিখি আছোঁ hence the average score of the player is 51 the average score to আমাৰ কিমান ওলাল 51 এটা যদি বুজি পাইছা তেন্তে আমি কোৱেশ্চন 6 লৈ বলো চোৱা তো কিমান সহজ এইকেইটা স্টুডেন্টস এতিয়া চোৱাচোন আমি আমাৰ কোৱেশ্চন 6 টো চাওঁ weight of 7 boys are as follows কি কৈছে 36 kg 32 30 28 32 33 26 কৈছে যে 7জন ল'ৰাৰ কি কৈছে ওজন ক্ৰমে কি প্ৰথমজনৰ 36 32 30 28 এনেকৈ আমাক কৈছে find the average weight of the boys এই 7জন ল'ৰাৰ কি ওলাব লাগে এভাৰেজ মানে গড় ওজন ওলাব লাগে আচ্ছা তাৰপিছত কি কৈছে আকৌ আমাক চোৱা হাউ মেনি বয়জ আৰ দেয়াৰ হেভিং ৱেইট মোৰ দেন 30 কেইটা আছে চোৱা এটা দুটা তিনিটা চাৰিটা এটা আছে চাৰিটা ন এইকেইটা তুমি এনেকৈ ওলাব পাৰিবা প্ৰশ্ন নকৰিও ইজ দেয়াৰ এনি বয় ইন দ্য টেবুল হুজ ৱেইট ইন লেছ দেন 25 kg ইফ য়েছ হোৱাট ইজ দ্য নাম্বাৰ অফ দেম চোৱা 25 kg আৰু তলত আছেনে চোৱাচোন এইকেইটা আমি চাওঁ 25 kg তলত জলদি কোৱা 25 kg তলত এইকেইটা আছে ন আমাৰ ক'ত আছে তুমি চোৱাচোন এবাৰ এইকেইটাই নহয় নহয় এই 7টা এইটো হ'ল 26 এইটো 25তকৈ এক বেছি আৰু ন এতিয়া চোৱা এইকেইটা আমি ওলাম কেনেকৈ এইটো আমিতো ইয়াতে ওলাই দিলোঁ হয় নে নহয় চোৱা এতিয়া আমি বহীত ওলাওঁ কেনেকৈ আমি কৰিব লাগিব পৰীক্ষাত চোৱা আমিতো বেছিকটোতো আমি প্ৰথমে জানিলোঁ আমি কেনেকৈ কৰিম সেইটো আমি এতিয়া জানো চোৱা স্টুডেন্টস এইকেইটা বহুতেই ইজি হয় নে নহয় কোৱা ইজিটো হ'বই আমি যদি যিকোনো বস্তু ধ্যান দিওঁ ন তেন্তে আমাৰ সব ইজি হৈ যাব কুৱেশ্যন 6 সলিউশ্যন আমি ইয়াত লিখিম weight of চ' এইকেইটা মই লিখিলোঁ চ' এইকেইটা মই লিখিলোঁ এতিয়া প্ৰথমটো কৰিম নে নহয় চ' আমি লিখিম এভাৰেজ চ' এভাৰেজ কি হ'ব তেন্তে এভাৰেজ ৱেইট ডাইৰেক্ট লিখি দিওঁ এভাৰেজ ৱেইট চোৱা
একেবাৰে যোগ কৰা, একেবাৰে যোগ কৰি দিয়া কি হ'ব? ইয়াত হ'ল আমাৰ প্ৰথমে 36 প্লাছ 32 প্লাছ 30 প্লাছ 28, প্ৰথমে এভাৰেজ ওলাব কৈছে চোৱা। তাৰপিছত হ'ল আমাৰ 30, আকৌ কিমান 8টা লিখিছোঁ নে নাই কোৱাচোন? মই 7টা লিখিছোঁ, ঠিকে আছে। 28, তাৰপিছত 32, 33 প্লাছ 26 কোৱা, তিনিটা চোৱা। এই তলত আছে কিমান? 7। এইকেইটা আমি যোগ কৰি দিওঁ প্ৰথমে, হয়নে নহয়? আমি যোগ কৰি দিলে কি হ'ব চোৱাচোন। মই যোগ কৰোঁ, এইটো হৈ যাব 217, আৰু তলত কিমান আছে আমাৰ 7। এতিয়া চাওঁচোন আমি 7ৰে হৰণ যায়নে? যাব। চোৱা 7 আমি জানো যে 7ত এবাৰ, ইয়াত কেইবাৰ যাব কোৱা? ইয়াত যাব 3বাৰ। 7 3 গুণ 21 আৰু 7 7ত কেইবাৰ? এবাৰ। এতিয়া 31 কিমান হৈ গ'ল আমাৰ? 31। এভাৰেজ ৱেইট আমাৰ কিমান হ'ল? 31 কেজি। এতিয়া চাওঁ আমি 2 নম্বৰটো। 2 নম্বৰটো আমাক কি কৈছিলে? হাউ মেনি বয়জ আৰ দেয়াৰ having a weight more than 30 kg? 30 কেজিতকৈ বেছি কেইটা ষ্টুডেণ্ট আছে? আমি লিখিম। চোৱা কেইটা ষ্টুডেণ্ট আছে আমি যোগ কৰোঁ। ইয়াত হ'ল 30, 30তকৈ বেছি কিমান আছে চোৱা? 36 এটা, দুটা, তিনিটা, 4টা। তুমি ক'বা যে 30 কেলেই নক'লে ছাৰ? কাৰণ 30তকৈ বেছি কৈছে, হয়নে নহয়? আমি কেইটা পালোঁ? 30তকৈ বেছি, এইকাৰণে আমি 30 নধৰোঁ। কেইটা পালোঁ আমি? 4জন। কিমান পালোঁ আমি কোৱাচোন? 4জন। আৰু কি কৈছে? হাউ মেনি বয়জ দেয়াৰ হেভিং, কিমান কৈছে আমাৰ? 4জন। চোৱা আমি লিখিম যে এইটো এনচাৰটো আমি লিখি আছোঁ 4 boys have more than 30 kg weight. 4জনৰ আছে। এতিয়া 3 নম্বৰটো আমাক কি কৈছিলে? ইজ দেয়াৰ এনি বয় ইন দ্য টেবল হুজ ৱেইট ইজ লেছ দেন 25 kg? চ' ইফ য়েছ, হোৱাট ইজ দ্য নাম্বাৰ অফ দেম? চ' কৈছে 25 কিলোগ্ৰামতকৈ কম ওজনৰ ল'ৰাৰ ওপৰৰ তালিকাত আছেনে? যদি আছে কিমানজন আছে? চ' 25ৰ তলত একোৱেই নাই, আছেনে কোৱা? নাই। 25ৰ তলত নাই এটাও, আমি লিখি দিম নো। অকল নো, খতম। নো নাই, নো। প্ৰথমে কৈছে আছেনে? যদি আছে তেন্তে কিমানটা? নো তেতিয়া হৈ গ'ল, ইয়াৰ পৰাই খতম। এতিয়া চাওঁ আমি কুৱেশ্যন কিমান? কুৱেশ্যন 7 চাওঁ। কুৱেশ্যন 7টো এবাৰ আমি ভালদৰে চাওঁ। চোৱাচোন কুৱেশ্যন 7টোত আমাক কি দিছে? কুৱেশ্যন 7টোত দিছে আমাক মিৰা ডিপ'জিট। ডিপ'জিট মানে কি? জমা কৰা। 500, 600, 600, 700, 500 ইন হাৰ চেল্ফ হেল্প গ্ৰুপ। চোৱা চেল্ফ হেল্প গ্ৰুপ মানে কি? আত্মসহায়ক গোট, হয়নে নহয়? চোৱা তোমালোকৰ গাঁৱতো আছে হ'বলা আত্মসহায়ক গোট। চোৱা ইন দ্য লাষ্ট 5 months, 5 মাহত, তাই প্ৰথম মাহত কিমান? 500, 600, 600, 700, 500 যোগ কৰিছে। তাৰ এভাৰেজ কিমান হ'ব? সেইটো আমাৰ ওলাব লাগে। এইটো কি সহজ ন? এইটোতো আৰু বেছি সহজ হৈ গ'ল আমাৰ। এইকেইটা তোমালোকক মই কি দিব লাগে? হোমৱৰ্ক দিব লাগে। কিন্তু চোৱা মই কৰাই দিওঁ, তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা। এবাৰ ইয়াত চোৱা, তাৰপিছত ঘৰত নিজে নিজে কৰিবা। চোৱা আমাৰ ইংৰাজী কেইটা আছে, এইকেইটা ইমান ইম্পৰ্টেণ্ট নহয়। মূল কথা হ'ল কি আমি জানিব লাগিব আমি এইকেইটা বস্তু কেনেকৈ কৰিছোঁ। চোৱা এইটোহে বেছি ইম্পৰ্টেণ্ট হয় ইয়াৰ, এইটো বেছি ইম্পৰ্টেণ্ট হয়। এইটো মই কেনেকৈ কৰিছোঁ এইটো বেছি ধ্যান দিবা এইকেইটাত। চোৱা এতিয়া আমি এইটো কৰোঁ। চ' মই ইয়াত কি লিখিছোঁ যে মিৰা ডিপ'জিট কি 500, 600, 600, 700, 500 ইন 5 months. চ' আমি কি লিখিম? চ' কি হ'ব? চ' হাৰ এভাৰেজ ডিপ'জিট, চ' হাৰ এভাৰেজ, এভাৰেজ এইটো আৰ এভাৰেজ ডিপ'জিট in every month. In every month এইটো আমাক ওলাব কৈছে নে নাই? in বা পাৰ মান্থ হৈ যাব। চ' ডিপ'জিট পাৰ মান্থ কিমান হ'ব? এইকেইটা আমি কি কৰিম? চাওঁ এইকেইটা আমি যোগ কৰি দিম। 500, 600,
600 যোগ 700 আৰু 500 এইটো বুজি পাইছানে? এইটো ইয়াত বুজি পোৱা নাই তুমি ন? তুমি ইকুৱেল টু তোমালোকৰ ধৰি লোৱা জেগা আছে বেছি, মই ইয়াত লিখিছোঁ এইকাৰণে 500 প্লাছ 600 চ' এইকেইটা মই ইয়াত দিছোঁ 500 600 600 7 and 5 5 মাহত এইকেইটা আমি যোগ কৰি দিওঁ কিমান হ'ব? চ' যোগ কৰি চাওঁ আমি, এইটো কিমান হৈ যাব চোৱাচোন 2900 by 5 কিমান হৈ যাব চোৱা 2900 by 5 চোৱা 5 ইয়াত কেইবাৰ যাব 29ত যাব 30ত 25ত যাব 5 বাৰ, কিমান বাকী থাকিল 4, 40ত যাব 8 বাৰ আৰু 0 চোৱা এইটো হৈ গ'ল আমাৰ এনচাৰ ন 580 হ'ল আমাৰ এনচাৰ ইয়াৰ। এতিয়া চাওঁ আমি লাষ্ট কুৱেশ্যনটো ইয়াৰ লাষ্ট কুৱেশ্যনটো আমাক কি দিয়া আছে কুৱেশ্যন 8 চোৱা কুৱেশ্যন 8টো কি দিয়া আছে চোৱাচোন এই কুৱেশ্যনটোত কি কৈছে আমাৰ চোৱা এবাৰ ষ্টুডেণ্টছ অফ a primary school of different classes are as follows চোৱা কৈছে এটা প্ৰাইমেৰী স্কুল মানে প্ৰাথমিক বিদ্যালয়ৰ বিভিন্ন ক্লাছৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা মানে ক্লাছ 1ত 26টা চোৱা ইয়াত হ'ল 32 34 কিমান 28 আৰু কিমান ক্লাছ 5ত 30 জন কৈছে 1 নম্বৰত আমাক কৈছে what is the average number of students in the classes of the school চোৱা ইয়াত এভাৰেজ ওলাব দিছে প্ৰথমে আমি এভাৰেজ ওলাম তাৰপিছত আমি পিছত চাম চোৱা যদি আমি ইয়াৰ এইটো মই এইটো লিখি লৈছোঁ তালিকাটো যদি ইয়াৰ এভাৰেজ ওলাও আমি কি কৰিম চোৱা 1 নম্বৰ এভাৰেজ নাম্বাৰ অফ ষ্টুডেণ্ট এভাৰেজটো আমি প্ৰথমে ওলাই আহিলোঁ ইকুৱেল চ' তো যোগ কৰি দিবা কেনেকৈ 26 plus 32 plus 34 plus 28 plus 30 আৰু তলত কিমান হ'ব 5টা ক্লাছ আছিল 5 হয় নহয় হৰণ কৰি দিয়া কি হ'ব চোৱা ইয়াত যোগ কৰিলে কি হৈ যাব চোৱা 150 আৰু তলত আছে কিমান 5 তেন্তে এইটো চোৱা 5 15ত যাব 3 মানে 30 কিমান হৈ যাব 30 চ' আমি লিখিম চ' the average average number of students students in the classes of the school are কিমান 30 প্ৰত্যেকটা স্কুলত কেইটা প্ৰত্যেকটা স্কুলখনৰ প্ৰত্যেকটো শ্ৰেণীত গড়ে কিমানজন ষ্টুডেণ্ট আছে 30 জন হয় নহয় 30 অ'কে চ' এইটো আমি লিখিলোঁ এতিয়া আমি চাওঁ 2 নম্বৰটো প্ৰায় একেই কিন্তু অকণমান বেলেগ চোৱাচোন 2 নম্বৰটোত কি কৈছে আমি চাওঁ আফটাৰ ফাৰ্ষ্ট কি কৈছে periodical evaluation 3 and 2 students were admitted to class 2 and 5 চোৱা respectively মানে কি বিদ্যালয়খনত চোৱা এইটো কি কৈছে চোৱা পেৰিয়ডিকেল মানে কি চোৱা এটা যেনে আমাৰ সময় জানে নাই প্ৰথম সাময়িক হয় নহয় চোৱা যেনে প্ৰথম গোট পৰীক্ষাৰ পিছত আহিছে তাৰপিছত ছমহীয়াৰ পিছত আহিছে এইটো মানে কৈছে যে প্ৰথম সাময়িকীৰ পিছত কি আহিলে আমাৰ প্ৰথম সাময়িকীৰ পিছত দ্বিতীয় আৰু পঞ্চম ক্লাছত দ্বিতীয় ক্লাছত আমাৰ 3জন ছাত্ৰ আৰু পঞ্চম ক্লাছত আমাৰ 2জন ছাত্ৰ নতুনকৈ নাম লগালে তেন্তে বাঢ়িব নাই চোৱা ইয়াত বাঢ়িলে 3জন ইয়াত বাঢ়িলে 2জন এতিয়া তাৰ এভাৰেজ ওলাব লাগে চোৱা এতিয়া তাৰ এভাৰেজ ওলাব এতিয়া কোৱাচোন ইয়াত এতিয়া কি হ'ব ইয়াত 2 বাঢ়ি যাব নাই ইয়াত 3 বাঢ়ি যাব মানে কাৰণ চোৱা দ্বিতীয় নম্বৰ ক্লাছত কেইজন আহিছে নতুন 3জন আৰু পঞ্চমটো ক্লাছত কেইজন আহিছে 2জন তেন্তে ইয়াত 2 বাঢ়ি যাব ইয়াত 3 বাঢ়িব ইয়াত 2 বাঢ়িব আমি কৰোঁচোন চাওঁ এতিয়া 3 নম্বৰটো একেবাৰেই সহজ আমি এনেকেই কৰি দিম চোৱা কুৱেশ্যন 3 নে 2 চোৱা এতিয়া এভাৰেজ আমি ইয়াত কৰিম
এভারেজ ইকুৱেল কি হৈ যাব চোৱা ইকুৱেল আগতে কি আছিলে চোৱা 26 ন 26 তো 26 ইয়াততো বহা নাই কিন্তু ক'ত বাঢ়িছে চোৱা 32 প্লাছ ইয়াত বাঢ়িছে 3 জন প্লাছ 34 ক্লাছ 3 28 ক্লাছ 4 30 মানে কি ক্লাছ 5 কেইজন বাঢ়িছিলে কোৱা ক্লাছ 5 বাঢ়িছে আমাৰ 2 জন তেন্তে 30 প্লাছ 2 এইটো ব্ৰেকেটত দি দিলোঁ আৰু তলত কি থাকিলে আমাৰ চোৱা এইকেইটা বাঢ়িছে যে এইকাৰণে আমি বঢ়াই দিলোঁ আৰু তলতো 5টা ক্লাছেই চোৱাচোন ইয়াত 26 প্লাছ কিমান হৈ যাব 35 প্লাছ 34 প্লাছ 28 প্লাছ 32 চোৱাচোন মুঠতে আমাৰ কিমান বাঢ়িলে মুঠতে আগতে হৈছিলে আমাৰ 150 তেন্তে এতিয়া আৰু কেইজন বাঢ়িছে ষ্টুডেণ্টছ কোৱা কেইজন বাঢ়িছে 5 জন তেন্তে 155 হ'বনে নাই আৰু তলত আছে কিমান 5 চোৱা 5 ইয়াত কেইবাৰ যাব 3বাৰ আৰু 5ত কেইবাৰ এবাৰ 31 চ' আমি লিখি দিম চোৱা ষ্টুডেণ্টছ মই সেইকাৰণে লিখিছোঁ চ' দ্য নিউ এভাৰেজ ইজ 31 আই হোপ তোমালোকে এইকেইটা বুজি পাইছা চ' মোৰ ভিডিঅ' বনাওঁতে বহুত কষ্ট হয় মই দিনত বহুত ক্লাছ লওঁ মই অফলাইন ক্লাছ লওঁ মই ডেইলি 8টা 9টাকৈ ক্লাছ লওঁ 1 ঘণ্টাকৈ তো মোৰ বহুত অসুবিধা হয় সেইকাৰণে মই ডেইলি ভিডিঅ' দিব নোৱাৰোঁ বাট মই চেষ্টা কৰি আছোঁ মই কিন্তু দেওবাৰে দিমেই যিয়েই নহওক পাবা তোমালোকে খালি পঢ়া আৰু কমেণ্ট কৰিবা অসুবিধা হ'লে আৰু মোক কলো কৰিব পাৰিবা ন' ডাউট মই বিজ্ঞানৰো নোটছ বনাই দিম বিজ্ঞানৰ ভিডিঅ' বনাম মই কিন্তু সময় পোৱা নাই সময় মিলাব পৰা নাই থেংক ইউ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰা নাই যদি লাইক কৰি দিয়া আৰু তোমালোকে শ্বেয়াৰো কৰিব পাৰিবা ভিডিঅ'টো আৰু ধন্যবাদ থেংক ইউ